অবিবাহিত ভীষ্ম। ভীষ্মই কিয় প্ৰতিজ্ঞা কাঢ়িছিল? পিতা ধৰ্ম, পিতা কৰ্ম, শাস্ত্ৰৰ নিয়ম। পিতাৰ কাৰণে মাতৃৰ গৰ্ভত সন্তানৰ জন্ম হয়। পিতাৰ কাৰণে পৃথিৱীখন দেখিব পোৱাটো সৌভাগ্য। পিতাৰ ধৰ্ম পালন কৰি প্ৰভু ৰাম বনবাসলৈ গৈছিল। পিতৃৰ মংগলাৰ্থে বৃষকেতুই নিজৰ মাংস ৰান্ধি মায়াবী ব্ৰাহ্মণক খুৱাবলৈ কৰ্ণক কৈছিল। শ্ৰৱণ কুমাৰে পিতৃ মাতৃক কান্ধত ভাৰ বান্ধি লৈ ঘূৰি ফুৰিছিল। পিতৃ মাতৃৰ বাবে পুত্ৰৰ ত্যাগ হিন্দু দৰ্শনত বহুত কাহিনী আছে। তাৰ ভিতৰত মহাভাৰতৰ ভীষ্ম এজন মহান জ্ঞানী লোক আছিল। ভীষ্ময়ো পিতৃৰ বাবে চিৰকুমাৰ হৈ থাকিবলৈ প্ৰতিজ্ঞা কৰিছিল। ভীষ্মই পিতৃৰ বাবে কিয় জীৱনত কাকো বিয়া নকৰাও বুলি শপত খাই প্ৰতিজ্ঞা কাঢ়ি অবিবাহিত হৈ ৰৈছিল, সেই কাহিনীটো আছিল এনেধৰণৰ। শান্তনু ৰজাৰ প্ৰথম পত্নী গংগাই ভীষ্মৰ জন্মৰ পাছত যেতিয়া শান্তনু ৰজাক এৰি গুচি গৈছিল, তেতিয়া হস্তিনাপুৰৰ ৰজা শান্তনুই এজনী পত্নীৰ বাবে বাৰুকৈয়ে অনুভৱ কৰিছিল। ভীষ্মক শান্তনুই বহুত মৰমো কৰিছিল। বিশাল হস্তিনাপুৰৰ ৰজা হৈ ডেকা ৰজাৰ পত্নী নথকাটো দেখিবলৈ ৰাজ্যখনত ভাল লগা নাছিল। এনেকৈ এদিন শান্তনু ৰজা যমুনা নদীৰ ঘাটলৈ যাওঁতে সত্যৱতীক দেখা পালে। সত্যৱতী মাছমৰীয়া দশৰজাৰ তলনীয়া জীয়েক আছিল। সত্যৱতীক দেখি শান্তনু ৰজাই সত্যৱতীৰ ৰূপত মুগ্ধ হৈ যিকোনো প্ৰকাৰে সত্যৱতীক বিয়া কৰাবলৈ মন কৰিছিল। সেইমতে ৰজা শান্তনুই সত্যৱতীৰ পিতৃ দশৰজাক কথাটো জনাইছিল। দশৰজাই শান্তনুক কৈছিল, জীয়েক সত্যৱতীক শান্তনু ৰজালৈ বিয়া দিয়াত আপত্তি নাই, কিন্তু চৰ্ত এটা শান্তনু ৰজাই পালন কৰিব লাগিব। চৰ্তটো হ'ল, সত্যৱতীৰ গৰ্ভত যি সন্তানৰ জন্ম হ'ব, সেই সন্তানে হস্তিনাপুৰৰ পৰৱৰ্তী ৰজা হ'ব লাগিব। সত্যৱতীৰ সন্তানৰ বাহিৰে হস্তিনাপুৰৰ আন কোনো ৰজা হ'ব নোৱাৰিব। যদি ৰজা শান্তনুই এই চৰ্ত মানিব পাৰে, তেন্তে সত্যৱতীক শান্তনু ৰজালৈ বিয়া দিয়াৰ আপত্তি দশৰজাৰ নাই। দশৰজাৰ চৰ্তটোৰ উত্তৰত শান্তনু ৰজাই কৈছিল, ভীষ্ম শান্তনু ৰজাৰ একমাত্ৰ পুতেক, বহুত মৰমৰ। মাতৃ গংগাই জন্মৰ পাছতে ভীষ্মক এৰি আঁতৰি গুচি গৈছে। মাতৃৰ মৰমৰ পৰা বঞ্চিত হোৱা ভীষ্মই পিতৃৰ লগত ডাঙৰ দীঘল হৈছে। প্ৰথমা পত্নীৰ একমাত্ৰ সন্তান ভীষ্মক হস্তিনাপুৰৰ পৰৱৰ্তী ৰজা পাতিবলৈ শান্তনুৱে ঠিক কৰি থৈছে। গতিকে ভীষ্মৰ বাহিৰে আন কোনোবা হস্তিনাপুৰৰ পৰৱৰ্তী ৰজা হোৱা কথাটো ভাবিব নোৱাৰে। শান্তনু ৰজাৰ কথা শুনি সত্যৱতীৰ পিতৃ দশৰজাই জনাই দিলে যে যদি শান্তনু ৰজাই দশৰজাই দিয়া চৰ্ত পালন কৰিব নোৱাৰে, তেনেহ'লে সত্যৱতীক বিয়া কৰোৱা আশা শান্তনুই এৰক। দশৰজাৰ চৰ্ত পালন কৰিব নোৱাৰি আনফালে সত্যৱতীৰ ৰূপত মোহিত হৈ ভাবে চিন্তাই ৰজা শান্তনু অসুস্থ হৈ পৰিল। শান্তনু ৰজা অসুস্থ হোৱাত ভীষ্মই পিতৃ অসুস্থ হোৱাৰ কাৰণটো জানিব পাৰি দশৰজাৰ ওচৰলৈ গৈ শপত খাই ক'লে, ভীষ্ম কেতিয়াও হস্তিনাপুৰৰ ৰজা নহয় আৰু হ'ব নিবিচাৰিব। তেতিয়া দশৰজাই ভীষ্মক ক'লে, ভীষ্মই হস্তিনাপুৰৰ ৰজা হ'ব নিবিচাৰিলেও কেতিয়াবা ভীষ্মৰ বতী বংশই হস্তিনাপুৰৰ ৰজাৰ দাবীদাৰ হোৱাৰ থল থাকিব। সেইটো ভীষ্মই নহ'ব বুলি কিদৰে নিশ্চিতভাৱে ক'ব পাৰিব? ভীষ্মই তাৰ পাছতে দশৰজাৰ ওচৰত একমাত্ৰ পিতৃ শান্তনুৰ সুস্থতা আৰু সুখৰ কাৰণে জীৱনত কাকো কেতিয়াও বিবাহ নকৰাও বুলি শপত খালে। বিবাহ নহ'লে বংশও নহয়। এনেদৰে পিতৃৰ কাৰণে শপত খাই ভীষ্মই গোটেই জীৱনটো অবিবাহিত হৈ ৰৈছিল।